আসসালামু আলাইকুম নমস্কাৰ মই আজি এটা ভিডিঅ' লৈ আহিছোঁ। এটা হ'ল ডিসিপ্লিন আৰু এটা আনডিসিপ্লিন, মানে কাক কয়। এই যে আমি শাটাৰিংখিনি খুলিছোঁ, খোলাৰ পাছত যেনেহেন তেনেহেন কৰি যে বস্তুকেইটা ফেলে থৈ দিছে, না ক'ৰবাত ভৰি দিব পাৰোঁ না ক'ৰবাত এটা মানে যাব পাৰোঁ। তাৰমানে এইটো হ'ল আনডিসিপ্লিন। আপোনালোকে হয়তো জানে, মই সিমান দূৰ ইংলিছ নাজানো, তথাপি যিখিনি কৈছোঁ। তে আজিকালি মিস্ত্ৰীবিলাকে ডিচিপ্লিনটো খুব কমেই জানে, কাৰণ আনডিচিপ্লিনটো বেছি জানে। তো মই এজন ঠিকাদাৰ হৈ মানে মালিকে বহুত কৈছিল, শুনা নাই। তো আজি মই নিজে লগত থাকি কেনেকুৱা ডিচিপ্লিন কৰিলোঁ আপোনালোকে অলপ চাওক। এইটো হ'ল ডিচিপ্লিন। সেই আগৰ জাগাখিনি কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হ'ল বা হৈ আছে আপোনালোকে চাওক। এই কথাষাৰ মালিকে 2-3 দিন কৈছিল আমাৰ এই লেবাৰবিলাকক, মিস্ত্ৰীবিলাকক, মানে আমাৰ লেবাৰ মিস্ত্ৰী ভাইসকলক, কিন্তু শুনা নাই। কিন্তু মই আজি নিজে আহি যেতিয়া চালোঁ যে এনেকুৱা এটা পৰিস্থিতি, মই আহোঁ তথাপি মানে আমাৰ ওপৰতো কাম চলি আছে, যে বস্তুখিনি নি আছে, কাম কৰি আছে, বাছ মানে হেৰি কৰিম। কিন্তু যেতিয়া বস্তুটো মালিকে কৈছে যে অলপমান বস্তুটো ছাইড কৰি দিব লাগে, মই নিজে লগে নিজে বহি থাকি এতিয়া কামখিনি যিটো ডিচিপ্লিন কৰিলোঁ, মালিকে অতি সন্তুষ্ট আমাৰ ওপৰত পাইছে। কাৰণ কামৰ ফিনিচিং, কামটো এটা ভাল বেয়া হয়তো দেখাত অলপ ইফাল সিফাল হয়, কিন্তু যদি আপোনাৰ কামৰ জাগাখিনি যদি চাফ চিকুণ থাকে না, তেনেহ'লে সেই কামটো ভাল লাগে। তো আপোনালোকক মই এটা কথাই কৈছোঁ, মালিকৰ কথা সদায় শুনিব লাগে। মই ঠিকা লৈছোঁ বুলি যেন সদায় মোৰ কথাটো শুনিব, মালিকৰ কথা নুশুনিব, সেইটো নহয়। যুক্তিত মালিকে যিটো কয় সেইটো শুনিব লাগে, নিয়মত। তো মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ ইউটিউবৰ চেনেলত চাই আছে তেনেহ'লে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগলৈ নতুন নতুন ঘৰৰ ভিডিঅ' চাই থাকিব।